আজি এযোৰ কাপোৰ উলিয়াই লৈছোঁ। কাপোৰযোৰ অকণমান ধুনীয়া কৰোঁ বুলি। এনেও বাৰু কাপোৰযোৰ ধুনীয়াই, ঘৰৰ পৰা বৈ অনা কাপোৰ, উকা বোৱা কাপোৰ মানে চিম্পুল, ছাইডত পটিও নাই। তাকে বোলো অকণমান ধুনীয়া দেখাকৈ ডিজাইন কৰোঁ। সেই বুলিয়ে বাইদেউ আৰু মই দুইজনী কাপোৰযোৰ উলিয়াই তলতে বহি লৈছোঁ। ছাইডত অকণমানিকৈ পটি বাইদেৱে খুৱাই দিলে। অনলাইনত আনি থোৱা আছিলে আৰু ফুল যিহেতু নাছিলে আনি থোৱা, বেলেগ কাপোৰত ব্যৱহাৰ কৰিলে ফুল নাই, পতিৰৈ অকণমান ফুল আছিলে, তাকে কাটি কাটি তাই মোক এৰুৱাই দি আছে আৰু মই আঠা লৈ সেইবিলাক খুৱাই আছোঁ। তাকো ফুলো মানে এডোখৰ গম পাইছেনে, দুপাহ জইন কৰি এভাগকৈ জইন কৰি এপাহ কৰিবলগীয়া হৈছে। মানে মাজতে গোটা এটাকৈ তেনেকৈ গোটা এটাকৈ তেনেকৈ দি দিছোঁ। যিহেতু মুগা ৰঙৰ কাপোৰ, এনেকৈ গোটা দিলে মাজত ভাল লাগিব, সেইবাবে এনেকৈ দি দিছোঁ। আৰু কাপোৰযোৰো বাৰু মা ভাগৰহে কাপোৰ, আমাৰ নহয়, সেইকাৰণে এনেকৈ দিলেই ভাল লাগিব বুলি এনেকৈয়ে দি দিছোঁ। আৰু সম্পূৰ্ণ হ'লে কাপোৰযোৰ বাৰু আপোনালোকক দেখুৱাম। এইখিনি দুপৰীয়া সময়তে আমি ভিডিঅ'টি অন কৰিছোঁ আৰু কাপোৰযোৰ কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ। এইটো সময়ত যিহেতু অকণমান আজৰি পাওঁ, সেই সময়তে উলিয়াই লৈছোঁ দুইজনীয়ে। তলতে বহি লৈছোঁ, কিমানখিনি পাৰোঁ এতিয়া কৰিম আৰু দেখিছেনে, সেই বুলি কৈছিলোঁহে, কিন্তু সামৰি সুতৰি থৈ দিলোঁ, শেষেই কৰিব নোৱাৰিলোঁ। আকৌ এতিয়া ৰাতি এয়া চাদৰখন মেলি লৈছোঁ কৰিম বুলি, কিমানকণ সময় পাৰোঁ আৰু বোলো। ভাত পানী বনোৱাই নাই, নবনোৱাৰ আগতে কিমানকণ পাৰোঁ কৰি লওঁ। আৰু এয়া ফুলখিনিও লৈ লৈছোঁ। তলতে আকৌ বাইদেৱে ব্লাউজৰ কাম কৰি আছে, মানে ব্লাউজ চিলাবৰ কাৰণে ব্লাউজ কাটি আছে, ব্লাউজৰ কাপোৰ। আৰু মই বিচনাৰ ওপৰত লৈ লৈছোঁ চাদৰখন। আজি শেষ কৰিম আৰু, এয়া শেষ হ'ব আৰু বেছি সময় নাই। শেষ হোৱাৰ পাছতে আকৌ নিজৰ কাম কৰিব লাগিব। একেবাৰে ফাইনেল লুকটো আপোনালোকক বোলো দেখুৱাই দিওঁ, কেনেকুৱা লাগিছে কাপোৰযোৰ জনাব দেই। নিজৰ নহয় কিন্তু, মাৰ ভাগৰহে। মুগা ৰঙৰ কাপোৰ যিহেতু এনেকৈয়ে ভাল লাগিব আৰু বয়সীয়াল মানুহে পিন্ধা। কাপোৰযোৰ বেছি আহল বহল নহয় বাৰু, একেবাৰে নিজৰ হিচাপত বোৱা কাপোৰ, মালে একদম জোখৰ হ'ব। সেইবাবে অকণমান আমাৰ কাৰণে সৰু, মানে ঠেক তেনেকুৱা দেখিছে, মালে কিন্তু ধুনীয়া।